মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, দেওবৰীয়া বিশেষ অনুষ্ঠানলৈ তোমালোক সকলোটিকে স্বাগতম জনাইছোঁ। অনুষ্ঠানত আজিৰ অতিথি বিদ্যালয়ৰ প্ৰাক্তন মেধাৱী ছাত্ৰ ডক্টৰ ত্ৰিদীপজ্যোতি নেওগ, তিতাবৰ জালুকনীৰ প্ৰয়াত ধৰ্মেশ্বৰ নেওগ আৰু জন্মাই নেওগৰ সুযোগ্য সন্তান ডক্টৰ নেওগে পঞ্চম শ্ৰেণীৰ পৰা আমাৰ বিদ্যালয়ত অধ্যয়ন কৰি 1995 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 1997 চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত শিৱসাগৰ জিলাৰ ভিতৰত সৰ্বোচ্চ স্থান অধিকাৰ কৰি আমাৰ বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। 2001 চনত যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা গণিত বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰা এইগৰাকী প্ৰাক্তন মেধাৱী ছাত্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৰ্বশ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ কৰি উক্ত বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত PhD ডিগ্ৰী লাভ কৰা ডক্টৰ নেওগে প্ৰণয়ন কৰা থিয়ৰী অফ ফাজিছ অফ ছেটছ এ নিউ এপ্ৰ'চ নামৰ গ্ৰন্থখন জাৰ্মানীৰ লেম্বাৰ্ট একাডেমিক পাব্লিছিং প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিয়াইছে। তেখেতৰ প্ৰায় 37খন গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাকত আলোচনীত প্ৰকাশ পাইছে। বৰ্তমান আমগুৰিৰ অৰুণোদয় একাডেমীৰ অংশীদাৰ তথা শিক্ষক ডক্টৰ ত্ৰিদীপজ্যোতি নেওগ এগৰাকী সংগীত শিল্পী হিচাপেও পৰিচিত। তেখেতে তোমালোকলৈ গণিত বিষয় সম্পৰ্কে এটি বহুমূলীয়া ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে। আহাচোন বাৰ্তাটো শুনো। নমস্কাৰ, মই ডক্টৰ ত্ৰিদীপজ্যোতি নেওগ, আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ। 1989 চনৰ পৰা 1997 চনলৈকে সুদীৰ্ঘ 8টা বৰ্ষ মই এই বিদ্যালয়ত অধ্যয়ন কৰিছোঁ। জয়তে মই মোৰ অতি হেঁপাহৰ অতি আদৰৰ এই শিক্ষানুষ্ঠানখনিৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সংযুক্ত হোৱাৰ এই সন্মান আৰু সুবিধা দিয়াৰ বাবে 1995 চনত মই এই বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। 1997 চনত মই বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। ইয়াৰ পিছত যোৰহাট বিজ্ঞান মহাবিদ্যালয়, যিখনক আমি বৰ্তমান যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি নামেৰে জানো, তাৰ পৰা মেথমেটিক্স বিষয়টোত মেজৰ লৈ মই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰোঁ আৰু তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই পিয়'ৰ মেথমেটিক্স বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰোঁ। মেথমেটিক্সৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ আনচাৰ্টেইনিটি, যাক আমি অনিশ্চয়তা বুলি কওঁ। সেই আনচাৰ্টেইনিটিৰ ওপৰত অলপ অধ্যয়ন কৰাৰ হেঁপাহ এটা মই মনত পুহি ৰাখিছিলোঁ। সেই হেঁপাহকে মূলধন হিচাপে লৈ মই অসম কাজিৰঙা বিশ্ববিদ্যালয়ত ফাজি ছফ্ট ছেট আৰু আনচাৰ্টেইনিটিৰ ওপৰত মোৰ গৱেষণা কাম আৰম্ভ কৰোঁ আৰু তাৰ পৰাই মই PhD ডিগ্ৰী সম্পূৰ্ণ কৰোঁ। বৰ্তমান মই যোৰহাটৰ অৰুণোদয় একাডেমিক এণ্ড ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্ট ছ'চাইটি, এই ছ'চাইটিখনৰ এজন কাৰ্যকৰী সদস্য আৰু এই ছ'চাইটিখনে আমগুৰিত প্ৰতিষ্ঠা কৰা অৰুণোদয় একাডেমীৰ গণিত বিষয়ৰ শিক্ষক। গণিতৰ প্ৰতি মোৰ মনৰ যি ভালপোৱা, মোৰ যি হেঁপাহ, সেই হেঁপাহ আমগুৰিৰ এই বিদ্যালয়খনিতে জন্ম হৈছিল আৰু মই আজিও শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ মোৰ শিক্ষাগুৰুসকলক, তেখেতসকলৰ প্ৰণাম যাচিছোঁ। মই এটা কথা অনুভৱ কৰোঁ যে বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলৰ মনত গণিতৰ প্ৰতি এক ভয় বা শংকা মনত এতিয়াও আছে। গণিত বিষয়টোক কেতিয়াবা অতি ভয় লগা বিষয় বা কেতিয়াবা জটিল বিষয় হিচাপে এটা ধাৰণা আছে আৰু সেইকাৰণে অসম গণিত শিক্ষায়তনৰ সহযোগত বা অন্যান্য সংস্থাৰ সহযোগত মই আজি বহু বছৰ ধৰি এই ক্ষেত্ৰত কিছু কাম কৰিছোঁ। কিমান সফল হৈছোঁ নাজানো, আৰু কিছু পৰিকল্পনা আছে আৰু আশা কৰোঁ মোৰ এই যি হেঁপাহ, মই ছাত্ৰ ছাত্ৰীসকলৰ মনৰ পৰা গণিতক
গণিতৰ প্ৰতি থকা যি ভয় বা শংকা আৰু এই বিষয়টোক এটা উপভোগ্য বিষয় হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মোৰ যি যাত্ৰা মই যি কাৰ্যপন্থা কৰিম বুলি ভাবিছোঁ সেই কাৰ্যপন্থা কিমান দূৰ সফল হয় নাজানো, কিন্তু মই হেঁপাহ এটা মনত পুহি ৰাখিছোঁ। যিহেতু মই গণিত বিষয়ৰ এজন শিক্ষক, গণিতৰ মানুহ, গতিকে মই তোমালোক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মূলত এই বিষয়টোৰ লগত জড়িত কিছু কথা ক'ম বুলি ভাবিছোঁ। ইতিহাসবিদসকলে কয় যে আজিৰ পৰা বহু হাজাৰ বছৰ আগেয়ে পৃথিৱীৰ 4টা স্থানত মানৱ সভ্যতাৰ বীজ অংকুৰিত হৈছিল। টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত, আফ্ৰিকাৰ নীল নদীৰ পাৰত, পূব এছিয়াৰ হুৱাংহু আৰু য়াংচি নদীৰ পাৰত আৰু মধ্য দক্ষিণ এছিয়াৰ সিন্ধু আৰু গংগা নদীৰ পাৰত মূলত মানৱ সভ্যতাৰ বীজ অংকুৰিত হৈছিল। আৰু তেতিয়াৰ পৰাই মানুহৰ মনত কিছুমান মৌলিক ধাৰণাৰ সৃষ্টি হৈছিল। গাণিতিক মানসিকতাৰ জন্ম তেতিয়াই হৈছিল। সেই সময়ত মানুহৰ মনলৈ অহা কেইটামান মৌলিক ধাৰণা এনেকুৱা ধৰণৰ। প্ৰথমটো হ'ল বস্তুৰ আকাৰ আৰু আকৃতিৰ সম্পৰ্কে ধাৰণা, দ্য কনচেপ্ট অফ চাইজ এণ্ড শ্বেপ অফ অবজেক্ট। দ্বিতীয়টো হ'ল গণনা আৰু সংখ্যাৰ ধাৰণা, দ্য কনচেপ্ট অফ কাউণ্টিং এণ্ড নাম্বাৰ্ছ। আৰু তৃতীয়টো হ'ল জোখ মাখৰ ধাৰণা, দ্য কনচেপ্ট অফ মেজাৰমেণ্ট। মূলত এই তিনিটা মৌলিক ধাৰণা সেই সময়তে মানুহৰ মনলৈ আহিছিল। আৰু মানুহৰ এই যি কৌতূহল, মানুহৰ যি গাণিতিক মানসিকতা ইমানেই উত্তৰণ ঘটিলে, সময়ৰ সুতিত মানুহৰ যি গাণিতিক মানসিকতাৰ যি উত্তৰণ হ'ল, তাৰ ফলশ্ৰুতিত আজি আমি এখন ধুনীয়া পৃথিৱী পাবলৈ সক্ষম হৈছোঁ। কিন্তু এনেকুৱা নহয় যে এই গাণিতিক মানসিকতা একমাত্ৰ মানুহৰহে আছিল, অন্যান্য জীৱ জন্তুৰ নাছিল। আমি যদি ভালকৈ মন কৰোঁ আমি দেখা পাম যে পশু পক্ষীৰ ক্ষেত্ৰতো কিন্তু আমি কিছু কিছু ক্ষেত্ৰত গাণিতিক মানসিকতাৰ উদাহৰণ দেখা পাওঁ। মকৰাই বনোৱা জালখন এটা সুষম বহুভুজৰ ধুনীয়া উদাহৰণ। চৰাইৰ বাঁহটো, য'ত আমি চিমেট্ৰিক প্ৰপাৰ্টি যিটো আমি কওঁ অসমীয়াত সমমিত ধৰ্মৰ, তাত আমি আভাস দেখিবলৈ পাওঁ। বা এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে আটাইতকৈ কম সময়ত যদি আমি এটা দূৰত্ব অতিক্ৰম কৰিব লাগে, সেই ৰাস্তাটো যে এটা সৰলৰৈখিক ৰাস্তা, সেই কথাটো জীৱ জন্তুৱে বুজি পায়। কিন্তু মানুহৰ ক্ষেত্ৰত যি গাণিতিক মানসিকতাৰ সময়ৰ লগে লগে উত্তৰণ ঘটিল, সেইটো কিন্তু ইতৰ প্ৰাণীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নগ'ল। আৰু ইয়াৰ মূলতে হ'ল মানুহৰ মনৰ কলা মানসিকতা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হয়তো ভাবিব পাৰা যে এই কলা মানসিকতা আচলতে কি বস্তু। কলা মানসিকতা হ'ল মানুহৰ চিন্তা কৰাৰ যিটো সক্ষমতা আৰু নতুন সৃষ্টিৰ আনন্দ উপভোগ কৰাৰ সামৰ্থ্য। অৰ্থাৎ মানুহে নতুনকৈ চিন্তা কৰিবলৈ শিকিলে আৰু সৃষ্টিৰ আনন্দ অনুভৱ কৰি উপভোগ কৰিব পৰাৰ জোখাৰে মানুহ সক্ষম হ'ল। আৰু ফলশ্ৰুতিত আমি আজি এই ধুনীয়া পৃথিৱীখন পাইছোঁ। এতিয়া কথাটো হ'ল যে আমি গণিত বিষয়টো কিয়নো পঢ়িব লাগে, গণিত পঢ়িলে আমাৰ কি লাভ হ'ব আৰু গণিত নপঢ়িলে আমাৰ কি লোকচান হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যদি ভালকৈ ভাবোঁ তেতিয়াহ'লে আমি এটা কথা বুজি উঠিম যে গণিত কেৱল মাত্ৰ এটা বিষয় নহয়। মেথমেটিক্স ইজ নট অনলি এ ছাবজেক্ট, এটা বিষয় নহয়। আমাৰ চৌপাশৰ আমি যি দেখি আছোঁ চাৰিওফালে, এই চৌপাশৰ বস্তুবিলাকৰ ভেটি হ'ল গণিত। যিখন পৃথিৱীত আমি বাস কৰোঁ সেই পৃথিৱীৰ সাৰ্বজনীন ভাষা হ'ল গণিত। আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে আমি গম নোপোৱাকৈ গণিত ব্যৱহাৰ কৰিয়ে আছোঁ। আমি যদি ভালকৈ মন কৰোঁ তেতিয়াহ'লে আমি লক্ষ্য কৰিম যে ৰাতিপুৱা শুই উঠি আমি কি কৰোঁ, আমি সময়টো চাওঁ কিমান বাজিলে। অৰ্থাৎ আমি কি কৰিলোঁ, আমি দিনটো আমি সংখ্যাৰে আৰম্ভ কৰিলোঁ আৰু এনেকৈ যেতিয়া আমি ৰাতি শুবলৈ লওঁ আকৌ আমি সময়টো চাওঁ কিমান বাজিলে। অৰ্থাৎ আমি শেষো কৰিছোঁ সংখ্যাৰে।
আমাৰ দিনটো আমি সংখ্যাৰে আৰম্ভ কৰিছোঁ, আকৌ আমি সংখ্যাৰে শেষ কৰিছোঁ। ঠিক তেনেকৈ আমি যদি ভালকৈ মনত পেলাওঁ যে আমি যেতিয়া আমাৰ শিক্ষা জীৱনত আমি প্ৰথম যেতিয়া লিখিবলৈ শিকিছিলোঁ, আমি কি শিকিছিলোঁ? মোৰ যিমান দূৰ মনত পৰে আমি আঁচ টানিছিলোঁ, অৰ্থাৎ ৰেখা, যিটো আমি জ্যামিতিত ৰেখা বুলি কওঁ। আমি ৰেখাৰে আমাৰ শিক্ষা জীৱনৰ প্ৰথম লিখাৰ স্তৰটো আমি আৰম্ভ কৰিছোঁ। আমি কিছুমান অনুভূমিক ৰেখা টানিলোঁ, কিছুমান আমি উলম্ব ৰেখা টানিছোঁ, কিছুমান আমি হেলনীয়া ৰেখা টানিছোঁ। এনেকৈ যেতিয়া আমাৰ ৰেখাবিলাক চিধা হৈছে, তাৰপিছত আমি লাহে লাহে কি কৰিছোঁ? আমি আখৰ লিখিবলৈ শিকিছোঁ, আমি অ আ ক খ শিকিছোঁ, আমি ABCD শিকিছোঁ। এনেকৈ আমি জীৱনটো আৰম্ভ কৰিছোঁ। গতিকে মানুহৰ জীৱনৰ লগত গণিত এনেকুৱাভাৱে সংপৃক্ত হৈ আছে যে কোনটো জাগাত গণিত লাগে আৰু কোনটো ঠাইত গণিত নালাগে, সেই যিটো সীমা সেইটো কিন্তু স্পষ্ট নহয়। আমি হাতত লৈ থকা আজিকালি প্ৰায় মানুহৰে হাতে হাতে স্মাৰ্টফোন হ'ল। সেই স্মাৰ্টফোনটোৰ পৰা আৰম্ভ কৰি যদি আমি তাৰকা ৰাজ্যলৈ গুচি যাওঁ, তেতিয়াও আমি দেখিম যে প্ৰতিটো বস্তু কিন্তু তাৰ অন্তৰালত কিন্তু কিছু গণিতৰ সূত্ৰ বা সূত্ৰৰ সমষ্টি। আমি চলোৱা গাড়ীখন, আমি আকাশেদি উৰি যোৱা উৰাজাহাজখন, পানীত চলা জাহাজখনেই হওক, বা আমি যিটো আমি ব্যৱহাৰ কৰোঁ মোবাইলত, আমি যি ব্যৱহাৰ কৰোঁ চাৰ্চ ইঞ্জিন, গুগল হওক, গুগল স্কলাৰ হওক, এইবিলাক যি ব্যৱহাৰ কৰি আছোঁ, সকলোৰে মূলতে হ'ল গণিত। গতিকে আজিকালি ইণ্টাৰনেটৰ সময়, ইণ্টাৰনেটৰ যুগ। গতিকে আমি ইণ্টাৰনেটত ইমান সহজলভ্য হৈ পৰিলে জ্ঞানবিলাক যে আমি যিকোনো কথা এটা খুব সহজে আমি শিকি ল'ব পাৰোঁ ইণ্টাৰনেটৰ পৰা। এইবিলাক হ'ল গণিতৰ প্ৰায়োগিক দিশ। কিন্তু এই প্ৰায়োগিক দিশৰ বাহিৰেও মই ভাবোঁ যে গণিত হ'ল শৃংখলাবদ্ধ চিন্তাধাৰা। গণিতে আমাক আত্মবিশ্বাসী কৰে, গণিতে আমাক অধ্যৱসায়ী কৰে, গণিতে আমাৰ ধৈৰ্য বঢ়ায়, গণিতে আমাৰ সৃষ্টিশীল চিন্তাক উদগনি যোগায়। আৰু আটাইতকৈ ডাঙৰ কথা, গণিতে যিকোনো এটা কথা বা যিকোনো এটা ঘটনাক যুক্তি সহকাৰে তথ্যৰ আধাৰত আমাক বিশ্লেষণ কৰিবলৈ শিকায়। এই যে গণিতে আমাক যিকোনো এটা কথা যুক্তি সহকাৰে তথ্যৰ আধাৰত বিশ্লেষণ কৰিবলৈ শিকায়, এই কথাটোৱে কিন্তু আমাৰ জীৱনটোক আমি ভাবিব নোৱাৰা ধৰণে সমৃদ্ধ কৰে। কাৰণ আমি জীৱনত মানুহৰ ভুল হয়, চাবা, তোমালোকৰো কেতিয়াবা ভুল হ'ব পাৰে, আমাৰো কেতিয়াবা ভুল হ'ব পাৰে। কিন্তু যেতিয়া আমি অনুভৱ কৰোঁ যে আমি কামটো ভুল কৰিলোঁ, তেতিয়াই আমাৰ মনটোৱে ক'ব যে এইখিনি কথা তোমাৰ ভুল হ'ল, তুমি এতিয়া এই কথাখিনি এনেকৈ শুধৰাই লোৱা। এই যিটো গাণিতিক মানসিকতা, যুক্তিবাদী যিটো চিন্তা, সেই চিন্তাটো কিন্তু জীৱনটো ধুনীয়া কৰিবৰ কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বৰ প্ৰয়োজনীয়। গতিকে গণিত এইকাৰণে আমাক লাগে যে গণিতে আমাক জীৱনটো সুন্দৰভাৱে যাপন কৰিবৰ কাৰণে আমি ভাবিব নোৱাৰা ধৰণে আমাক সহায় কৰে। এতিয়া তোমালোকে হয়তো ভাবিব পাৰা যে গণিত পঢ়িলে মই ভৱিষ্যতে কি কৰিব পাৰিম, বা গণিত পঢ়িলে মোৰ কি হ'ব। তোমালোকে এটা কথা চাবা যে গণিত হ'ল আধুনিক প্ৰযুক্তিৰ মেৰুদণ্ড। আমি গণিতক মূল বিষয় হিচাপে লৈ পঢ়োঁ নে নপঢ়োঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু গণিতে আমাৰ কেৰিয়াৰৰ যিখন সম্ভাৱনাৰ দুৱাৰ, এই সম্ভাৱনাৰ দুৱাৰখন কিন্তু অন্তহীনভাৱে, সীমাহীনভাৱে আমাৰ বাবে মুকলি কৰি ৰাখে। যেতিয়া আমি গণিত পাৰিম, যেতিয়া গণিতৰ প্ৰতি আমাৰ আকৰ্ষণ অনুভৱ কৰিম, তেতিয়া আমি জীৱনত কি হ'ব পাৰোঁ চাবা। তোমালোকে জীৱনত এজন অভিযন্তা হ'ব পাৰা, তোমালোকে এজন ক্ৰিপ্টোগ্ৰাফাৰ হ'ব পাৰা, তোমালোক এজন ভাল অৰ্থনীতিবিদ হ'ব পাৰা, তোমালোক এজন ভাল কৃত্ৰিম বুদ্ধিমত্তা বিশেষজ্ঞ হ'ব পাৰা, তোমালোক এজন ভাল মহাকাশচাৰী হ'ব পাৰা, এজন ৰকেট বিজ্ঞানী হ'ব পাৰা, আৰু কত যে কি। এই গোটেইবিলাকৰ মূলতে হ'ল কাৰণ আমি জানো, আমি বুজি উঠিছোঁ যে গণিত হ'ল আধুনিক প্ৰযুক্তিৰ মেৰুদণ্ড। ইয়াৰ বাহিৰেও আমি যদি ভালকৈ চাওঁ, আমাৰ যিবিলাক চাৰ্চ ইঞ্জিন, গুগল হওক, বিং হওক, য়াহু হওক, এই চাৰ্চ ইঞ্জিনবিলাকত কিন্তু গণিতৰ এলগৰিথম ব্যাপকভাৱে ব্যৱহাৰ হৈছে। বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ডেটা ছায়েন্স, এইবিলাকত বিশেষকৈ গাণিতিক যুক্তিতত্ত্বৰ ব্যাপক ব্যৱহাৰ হৈছে। গতিকে আধুনিক প্ৰযুক্তিবিদ্যাত গণিতে
অন্তহীনভাৱে আমালৈ কেৰিয়াৰৰ সম্ভাৱনা কঢ়িয়াই আনিছে। এইখিনিতে মই মোৰ শিক্ষকতাৰ অভিজ্ঞতাৰে তোমালোকক মই কেইটামান কথা ক'ব বিচাৰিম যে আচলতে আমি গণিতটোক ভাল পাবলৈ হ'লে বা গণিতত আত্মবিশ্বাসী হ'বলৈ হ'লে আমি কেনেকুৱা ধৰণৰ কাম কৰিলে আমাৰ সুবিধা হ'ব। তোমালোকে মনত ৰাখিবা যে প্ৰথম কামটো হ'ল যে আমি কৌতূহলী হ'ব লাগিব, আমি প্ৰশ্ন কৰিব লাগিব। এটা সূত্ৰই কেনেকৈ কাম কৰে, কিয় কাম কৰে, সূত্ৰটোৱে কোনকেইটা বিশেষ ক্ষেত্ৰত কাম নকৰে, সেই কথাবিলাক আমি প্ৰশ্ন কৰি সুধিম। কাৰণ আমাৰ কাষত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আছে, আমাৰ কাষত বিজ্ঞজন আছে। গতিকে বিজ্ঞজনৰ ওচৰত হওক বা শিক্ষাগুৰুসকলৰ কাষতে হওক আমি সদায় প্ৰশ্ন কৰিম, আমি কৌতূহলী হ'বলৈ চেষ্টা কৰিম। দ্বিতীয়তে, গণিত হ'ল এটা দক্ষতা আৰু আমি জানো যে নিয়মিত অনুশীলনৰ বাহিৰে দক্ষতাৰ বিকাশ সাধন সম্ভৱ নহয়। এনেকুৱা কোনো চমু ৰাস্তা নাই যিটো ৰাস্তাইদি গ'লে আমি দক্ষ হ'ব পাৰিম। গতিকে নিয়মিত অনুশীলন আমাৰ কাৰণে অতি দৰকাৰী। নিয়মিত অনুশীলনৰ অভাৱত কিন্তু আমি গণিতক কেতিয়াও ভাল পাব নোৱাৰিম। ইয়াৰ পিছতে হ'ল, তৃতীয়তে হ'ল সহায় বিচাৰিম আমি। এতিয়া কথা হ'ল কি, আমি কাৰ সহায় বিচাৰিম? আমি আলোচনা কৰিম। কাৰ লগত আলোচনা কৰিম? গতিকে আমি যিকোনো এটা বিষয় যদি আমি জানিব বিচাৰোঁ, সহায় বিচাৰিবলৈ আমাৰ হাতত প্ৰথমতে আমাৰ শিক্ষাগুৰুসকল আছে, আমাৰ দাদা বাইদেউ থাকিব পাৰে, ঘৰত বিজ্ঞজন থাকিব পাৰে, হয়নে? আমাৰ সহপাঠী বন্ধু বান্ধৱীসকল আছে বা আমাৰ ইণ্টাৰনেটটো আছে, য'ত যিকোনো বিষয়ত আমি সহায় বিচাৰিব পাৰোঁ জানিবলৈ হ'লে। গতিকে আমি সহায় বিচাৰিম আৰু আমি সদায় শিকিবলৈ চেষ্টা কৰিম। তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে জীৱনত প্ৰতি মুহূৰ্তত আমাৰ শিকাৰ যি হেঁপাহ, সেই হেঁপাহটো কিন্তু সদায় থাকিব লাগে। যিদিনাখনেই আমাৰ শিকাৰ হেঁপাহটো নোহোৱা হয়, মই ভাবোঁ যে জীৱনৰ সৌন্দৰ্যখিনি তেতিয়াই নোহোৱা হয়। গতিকে আমি আজীৱন শিকাৰো। মই নিজেও ব্যক্তিগতভাৱে মই বিশ্বাস কৰোঁ যে আমি আজীৱন একোজন শিকাৰো। ইয়াৰ পিছতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেইটো হ'ল যে আমি যেতিয়া এটা নতুন থিয়ৰী পাম, যেতিয়া আমি নতুন এটা সূত্ৰ পাম, আমি সদায় চেষ্টা কৰিম যে সেই সূত্ৰৰ লগত সামঞ্জস্য থকা, সেই সূত্ৰৰ ব্যৱহাৰ থকা আমি দৈনন্দিন জীৱনত কিবা উদাহৰণ দেখিছোঁ নেকি? যদি দেখিছোঁ, ক'ত দেখিছোঁ আৰু কেনেকৈ আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিছোঁ। গতিকে যেতিয়াই আমি মেথমেটিক্সৰ ফৰ্মুলাবিলাকেই হওক বা মেথমেটিক্সৰ এটা থিয়ৰীৰ কথাকে মই কওঁ, যেতিয়াই আমি সেই থিয়ৰীটো বা সেই ফৰ্মুলাটো আমাৰ বাস্তৱ জীৱনৰ লগত তুলনা কৰি আমি তাৰ ব্যৱহাৰটো দেখা পাওঁ বা বুজি উঠোঁ, তেতিয়াই কিন্তু সেই গণিত বিষয়টো আমাৰ বাবে আকৰ্ষণীয় হৈ পৰে আৰু তেতিয়াই আমি আচল মজাটো পাওঁ। কি জানানে? আমি গণিতক ভাল পাবলৈ শিকোঁ। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমি বিষয়টোক ভাল পাব লাগিব। কাৰণ বিষয়টোক যদি আমি ভাল নাপাওঁ, বিষয়টোক ভাল নাপালে সি কেতিয়াও আমাৰ কাৰণে এটা আনন্দৰ বিষয় বা আমাৰ কাৰণে এটা উপভোগ্য বিষয় হ'ব নোৱাৰে। হয়নে নহয় বাৰু? আমি ধৰা এতিয়া আমি এখন যদি কমেডি চিনেমা চাওঁ, এতিয়া কমেডি চিনেমাখন চাই আমাৰ হাঁহি উঠে, কাৰণ আমি বিষয়বস্তুটো বুজি পাওঁ, উপভোগ্য হৈ উঠে। গতিকে গণিতটোকো, মেথমেটিক্স বিষয়টোকো কিন্তু উপভোগ্য কৰিবলৈ হ'লে আমি তাৰ যিটো বাস্তৱ জীৱনৰ তাৰ যি প্ৰয়োগ, সেই প্ৰয়োগটো আমি ভালদৰে বুজি উঠিব লাগিব। তেতিয়া আমি বিষয়টোৰ ভিতৰলৈ সোমাব পাৰিম। তোমালোকে চাগে জেতুকাপাত দেখিছা, হয়নে নহয়? এতিয়া জেতুকাপাত চাবা, জেতুকাপাত দেখাত সেউজীয়া, কিন্তু যেতিয়া আমি সেই সেউজীয়া পাতখিনি খুন্দি মেলি হাতত ঘঁহোঁ, পিছত আমি জেতুকাপাতৰ বৰ ধুনীয়া ৰং এটা দেখা পাওঁ, হয়নে নহয়? গতিকে জেতুকাপাতৰ সেই ৰঙা ৰংটো দেখিবৰ কাৰণে কিন্তু আমি জেতুকাপাত খুন্দিব লাগিব। গতিকে মেথমেটিক্সৰ ক্ষেত্ৰতো যেতিয়া আমি সেই বিষয়টোক আমাৰ এটা উপভোগ্য বিষয় হিচাপে কৰিব বিচাৰিম, আমি কিন্তু বিষয়টোৰ ভিতৰলৈ সোমাব লাগিব। এইখিনিতে মোৰ মনত পৰিছে শ্ৰদ্ধাৰ ডক্টৰ মৃণাল কলিতা ছাৰৰ এখন উপন্যাস বকুল ফুলৰ দৰে, মূলতঃ গণিতৰ ওপৰত এটা কাহিনী। মই তোমালোকক পৰামৰ্শ দিম যে উপন্যাসখন পাৰিলে পঢ়িবা, সময় উলিয়াই পঢ়িবা, হয়তো কোনোবাই পঢ়িছাও। তাত এটা মানে কথা আছে যে এই গণিত বিষয়টো দুষ্ট এজন ছাত্ৰৰ নিচিনা। থাকে ন, দুষ্ট ছাত্ৰ কিছুমান থাকে নহয়। আগতে ময়ো অলপ দুষ্ট আছিলোঁ, কেতিয়াবা গালিও খাওঁ, মাৰো খাওঁ। এতিয়া কথা হ'ল যে এজন দুষ্ট ছাত্ৰক
যেতিয়া আমি গালি পাৰিম, যেতিয়া আমি খং কৰি থাকিম, সদায় যদি আমি খং কৰি থাকোঁ, তেতিয়াহ'লে কি হ'ব, সেই ছাত্ৰজন লাহে লাহে আমাৰ পৰা আঁতৰি গৈ থাকিব। কিন্তু যদি আমি দুষ্ট ছাত্ৰজনৰ লগত কথা পাতি ছাত্ৰজনক বুজিবলৈ চেষ্টা কৰোঁ, তাক মৰমেৰে বুজাওঁ, তাক মৰম কৰোঁ, তাক ভাল পাবলৈ আৰম্ভ কৰোঁ, তেতিয়া সি লাহে লাহে কি কৰিব, আমাক ভাল পাবলৈ আৰম্ভ কৰিব আৰু আমাক কাষ চাপি আহিব। এই মেথমেটিক্স ছাবজেক্টটো এই দুষ্ট ছাত্ৰজনৰ নিচিনা। যিমানে আমি ছাবজেক্টটোক ভাল পাম, সিমানেই ছাবজেক্টটো আমাৰ কাষ চাপি আহিব, আৰু যিমানে আমি ছাবজেক্টটোক বুজিবলৈ চেষ্টা নকৰোঁ, সিমানেই সি আমাৰ বাবে দুৰ্বোধ্য হৈ গৈ থাকিব। গতিকে আটাইতকৈ ডাঙৰ কথা মই কি ক'লোঁ, যে আমি ছাবজেক্টটোক ভাল পাব লাগিব। সামৰণিত তোমালোকক মই এটা কথা ক'ব বিচাৰিম, যে সাধাৰণতে ভবা হয় যে মেথমেটিক্স বিষয়টো জিনিয়াছ বা পঢ়াত মেধাৱী ছাত্ৰসকলৰ বাবে সংৰক্ষিত নেকি। প্ৰায়ে এই কথাটো মনলৈ আহে যে কিছুমান ষ্টুডেণ্টে কয়ো আমাক যে ছাৰ মোৰ দ্বাৰা অংক নহ'ব, মই নোৱাৰোঁ, এইবিলাক বুজি নাপাওঁ, এটি চোকা ইহঁতিহে পাৰিব। কিন্তু জানানে তোমালোকে ছাত্ৰ ছাত্ৰীসকল, যে এনেকুৱা কোনো কথা নাই যে মেথমেটিক্স বিষয়টো অকল জিনিয়াছ বা মেধাৱী ছাত্ৰসকলৰ কাৰণেহে সংৰক্ষিত। এইটো কথা শুদ্ধ নহয়। মই কি ভাবোঁ জানা, মই ভাবোঁ যে তোমাৰ যদি শিকাৰ আগ্ৰহ আছে, তোমাৰ যদি এটা সৎ মন আছে চেষ্টা কৰাৰ, তোমাৰ যদি অধ্যৱসায় আছে, তেতিয়াহ'লে গণিতৰ দুৱাৰখন তোমাৰ বাবে খোলা আছে। মই কি ক'লোঁ, শিকাৰ আগ্ৰহ লাগিব, এটা সৎ মন লাগিব চেষ্টা কৰাৰ, আৰু অধ্যৱসায়। এইকেইটা গুণ যদি তোমালোকৰ আছে, তেতিয়াহ'লে গণিতৰ অন্তহীন সম্ভাৱনাৰ দুৱাৰখন তোমালোকৰ বাবে মুকলি হৈ আছে। মই আশা ৰাখিম যে তোমালোকে অন্ততঃ আজিৰ দিনটোৰ পৰা এই বিষয়টোক ভাল পাবলৈ লোৱা, আৰু গণিত বিষয়টো ভাল হ'লে তুমি ভৱিষ্যতে কি হৈ প্ৰতিষ্ঠা হোৱা সেইটো এটা পিছৰ কথা, কিন্তু গণিত বিষয়টো ভাল হ'লে তুমি এটা ধুনীয়া, এটা সৰ্বাংগ সুন্দৰ জীৱন যাপন কৰি সুখী হৈ থাকিব পাৰিবা। আৰু এই যাত্ৰাত, এই এটা ধুনীয়া জীৱন যাপন কৰাৰ যাত্ৰাত তোমালোকৰ শিক্ষাগুৰুসকল আছেই, তেখেতসকলৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। আৰু আমিও যদি তোমালোকৰ এই মহান প্ৰচেষ্টাৰ অংশীদাৰ হ'বলৈ পাওঁ, তেতিয়াহ'লে আমাৰ মনটো ভাল লাগিব। গতিকে মই আশা ৰাখিম তোমালোকে গণিতক ভাল পাবলৈ লোৱা, ভাল পাবলৈ আৰম্ভ কৰা, ভাল পাবলৈ শিকা, আৰু জীৱনটো ধুনীয়াকৈ যাপন কৰিবলৈ হেঁপাহ কৰিবা। মই আৰু বেছি কথা নকওঁ। শেষত তোমালোক সদৌতিক মই নতুন বৰ্ষৰ শুভকামনা জনাইছোঁ। এতিয়া পৰীক্ষাৰ বতৰ, পৰীক্ষাবিলাক আহি আছে। মই আশা ৰাখিম তোমালোকে খুব সৎভাৱে নিজৰ সৰ্বোচ্চ উজাৰি পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'বা, আৰু আমি যিমানেই চেষ্টা কৰিম আমি সিমানেই ভাল হ'ম। গতিকে পুনৰ মৰমেৰে মই মোৰ আজিৰ তোমালোকলৈ এই কথাখিনি সামৰিছোঁ। ধন্যবাদ।